ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা বা কি হ'ল তোমাৰ তুমি কিয় কান্দিছা মোৰ ফ্ৰেণ্ড এজনৰ এক্সিডেণ্ট হৈছে হস্পিটেলত আছে আৰু মই গমেই নাপাওঁ ৰমন দা এই মক্কেলটোচোন বাচি গ'ল তই কি তাক একেবাৰে খতম কৰি দিয়াৰ কথা ভাবিছিলি যেতিয়া মানুহৰ দিন বেয়া পৰে তেতিয়া আনৰ বাবে সেইবোৰ কথা একেবাৰে সহজ হৈ পৰে কি কৰিলি এইবোৰ হা গ্লাছটো হাতৰ পৰা পিছলি পৰি গ'ল তোক মই মই বেদুদাৰ একেবাৰে ঘৰৰেই মানুহ সৰুৰে পৰা আমিবোৰ একেলগেই ডাঙৰ হৈছোঁ বিন্দু মোৰ লগৰ ভাল আৰু তুমি তুমি বেদুদাক কেনেকৈ চিনি পোৱা আগতেতো তোমাক মই দেখা নাই নাই মই নতুনকৈ চিনাকি হৈছোঁ মানে মই বেদুদাৰ বন্ধু বন্ধু মানে কেনেকুৱা বন্ধু ভাল বন্ধু আৰু ভাল বন্ধু বাবে তোক খবৰ ল'বলৈ আহিছোঁ আচলতে আমি একেলগে গাড়ী চলাওঁ গাড়ী চলোৱা আৰু তুমি আচৰিত ইয়াত আচৰিত হ'বলগীয়া কি আছে ছোৱালীয়ে গাড়ী চলাই জীৱন যাপন কৰিব নালাগে বুলি তোক ক'তো লিখা নাই মই আহোঁ দিয়া যোৱাই নে বন্ধুৰ খবৰ লৈ হৈয়ে গ'ল একেলগে গাড়ী চলোৱা অথচ ৰ'বলৈও সময় নাই মোক চোৱা মইতো কালি ৰাতিৰ পৰা ইয়াতেই আছোঁ বাইদেৱে তোমাৰ নামটো কি অনুভূতি মই প্ৰিয়ম বেদুদাই চাগে তোমাক মোৰ বিষয়ে একো কোৱা নাই লাহেকৈ সকলো ক'ব ঠিক আছে মই আহোঁ ভালদৰে যত্ন লোৱা সোনকালে সুস্থ হওক তেখেত মই আহোঁ মই এটা গিলাচে ভাঙিছিলোঁ বাকীবোৰ গিলাচ বাই নিজে নিজে ভাঙিছে বাপৰে বাপ সিচোন সাংঘাতিক মিছলীয়া হয় সৰু ল'ৰা হৈ ইমান ডাঙৰ মিছা কথা ক'বলৈ লাজ নালাগিল তোৰ মই মিছা নাই কোৱা তুমিহে মিছা কৈছা হয় তই কাক এনেকৈ কথা কৈছ ডাঙৰক কেনেকৈ কথা ক'ব লাগে নাজানা নেকি আৰু তোমাক মই কি কৈছিলো নিজৰ ৰুমত সোমাই থাকিবলৈ কৈছিলো নে নাই হেল্ল' এইটো তোৰ নিজৰ ৰুম নহয় আমাৰ ৰুমটোত আহি তহঁত মাক পুতেকে কেপচাৰ কৰি লৈছ আৰু খেদিলেও গুচি নাযাওঁ কেনেকুৱা নীলাজ তহঁত তোমাৰ যি মন যায় তুমি ভাবি থাকা ইয়াৰ উত্তৰ তুমি তোমাৰ বাক সুধিবা পমে যি ভুল কৰিলে তাৰ বাবে মই তোমাক ক্ষমা খুজিছোঁ
সি আৰু ভৱিষ্যতে কেতিয়াও এনে ভুল নকৰে। তই ক্ষমা খুজিলে এই গ্লাছকেইটা জোৰা লাগি নাযায়। ইয়াৰ এটা মূল্য আছে আৰু সেই মূল্যটো তহঁতে ভৰিবই লাগিব। টকা মোক দিবই লাগিব। ডক্টৰে কেতিয়া ৰিলিজ দিম বুলি কৈছে? সোনকালে দিব। মই ঠিকে আছো। মিছাতে ইয়াত থাকি বিল বঢ়োৱাৰ কোনো প্ৰয়োজন নাই। তই সঁচাকৈ ঠিকে আছতো দাদা? আৰু অনুভূতি কিয় ৰুমৰ পৰা কান্দি কান্দি ওলাই যাবলগীয়া হ'ল? কি ক'লি তই তাইক? এইবোৰ বহুত কথা। এতিয়া আৰু এইবোৰ কথা পতাৰ মোৰ কোনো ইচ্ছা নাই। তই বহুত কথাই নাজানো। মই সকলো কথাই জানো, কিন্তু সঁচা মিছাবোৰ তইহে জানিবলৈ চেষ্টা কৰা নাই। ঘৰলৈ যোৱাৰ পিছত তই কিন্তু এই বিষয়ে মোক সকলো কথাই ক'ব লাগিব। তই ভাল পাৱ এই ছোৱালীজনীক? ৰচোন, তোক তাইৰ বিষয়ে কোনে ক'লে? আৰু তই সকলো জানো বুলি যে ক'লি, কেনেকৈ? কোনোবাই তোমাক বেয়া পালেও পাবলৈ দিয়া। তোমাকতো মায়ে ভাল পায়, অনুবায়ে ভাল পায়, আৰু মইতো তোমাক বহুত বহুত ভাল পাওঁ। তুমি যদি কান্দি থাকা তেতিয়া কিন্তু ময়ো কান্দিম। তুমি নাকান্দিবাচোন, নহ'লে মই তোমাক বেয়া পাম। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। নহয়, আপুনি কথাবোৰ বেলেগ ফালে লৈ গৈ আছে। নাই নিয়া আপোনাৰ কথা বেলেগ ফালে। এই মোৰ মানে আপুনিতো নোলায়, তই বুলিয়ে মাতিম দেই, বেয়া নাপাবি কিন্তু। মই তোৰ সকলোবোৰ কথা শুনিলো, সকলো কথা বুজিলো। তই যি কৰিছিলি নিজৰ পৰিয়ালটোৰ কাৰণে কৰিছিলি। তোৰ সেই মিছা মুখখনৰ আঁৰত তোৰ জীৱনৰ আচল সত্যবোৰ লুকাই আছে। এই তোৰ এখন জীৱনটো একদম চিনেমা মাফিকৈ। কিন্তু চিনেমাৰ শেষত সকলো ঠিক হয়। দুখ আঁতৰি সুখ হয়, অন্যায়ৰ পৰাজয় হয়, হিৰো হিৰইনৰ মিল হয়। কিন্তু মোৰ জীৱনত চিনেমাৰ দৰে তেনেকুৱা একো নহ'ল। তোৰ চিনেমাখন এতিয়াও শেষ হোৱা নাই, এয়া আৰম্ভণিহে। বাকী চব বাদ দিলো, মোৰ একদম চিধা চিধি কথা এটা সুধো দেই। তই বেদক ভাল পাওনে? এতিয়া তুমি কান্দি ৰণ জিকিব নোৱাৰা পম। তোমাক মই এটা কথাই কওঁ, ইয়াত কেৱল আমি তোমাৰ অনুভূতিবাৰ বাবে আছো। বা নথকা অৱস্থাত এনে কোনো কাম নকৰিবা যাৰ বাবে আনে আমাক কিবা ক'বলৈ সুবিধা পায়। তোমাক কিবা লাগিলে মোক ক'বা, মই কৰি দিম নহয়। তুমি জানাই মোৰ হাতত পইচা নাই, আৰু এতিয়া তোমাৰ ভুলৰ বাবে মই এই ভঙা গিলাচৰ দাম ভৰিব লাগিব। কিন্তু মা, মই এটা গিলাচে ভাঙিছিলো, বাকীবোৰ মই ভঙা নাই। তুমি এটা ভঙা বা 10টাই ভঙা, মোৰ কথা শুনিবা কিন্তু তুমি। মোৰ ওপৰত কথা নকবা। এতিয়া ইয়াত বহা, একদম চুপচাপ বহি থাকা। মই এইবিলাক চফা কৰি আহোঁ।
পম কি হ'ল তোমাৰ তুমি কিয় কান্দি আছা কান্দিব নাপায় নহয় তুমি নাহিবা ইয়াত তোমাক ইয়াত দেখিলে বায়ে মোক আকৌ গালি পাৰিব তাৰমানে প্ৰজ্ঞাবায়ে তোমাক কিবা ক'লে প্ৰজ্ঞাবাৰ খংটোৱে তেনেকুৱা মোকো খং কৰে মোকো গালি পাৰে কিন্তু মই নাকান্দো নহয় তুমিও নাকান্দিবা তুমি যদি কান্দা তেতিয়া প্ৰজ্ঞাবায়ে ভাবিব যে তুমি বা ভয় কৰিছা আৰু তেতিয়া তোমাক আকৌ গালি পাৰিব আৰু মই যদি নাকান্দো তেতিয়া নাকান্দিলে আৰু গালি নাপাৰে তাই মোক গালি পাৰিবই বায়ে মোক বহুত বেয়া পায় কোনোবাই তোমাক বেয়া পালেও পাবলৈ দিয়া তোমাকতো মায়ে ভাল পায় অনুবায়ে ভাল পায় আৰু মইতো তোমাক বহুত বহুত ভাল পাওঁ তুমি যদি কান্দি থাকা তেতিয়া কিন্তু ময়ো কান্দিম তুমি নাকান্দিবাচোন নহ'লে মই তোমাক বেয়া পাম এটা কথা কি জানানে তুমি কান্দিলে কিন্তু তোমাক একদম বান্দৰৰ দৰে দেখি মই বান্দৰ নহয় তেন্তে হাহা আকৌ ৰৈ নাথাকিবা হাহা নিদিবা নকৰিবা নকৰিবা নাবা তই কথা দি কথা সলনি নকৰতো তেনে কৰিলে কিন্তু আমাৰ এইৰ কি অৱস্থা হয় ঠিক নাই তাই ছোৱালী হৈ এখন গাড়ী চলোৱাৰ সাহস কৰিছে দিন ৰাতি একাকাৰ কৰি ভাড়া মাৰি ফুৰিছে সেইখন সাহস কিন্তু মোৰ নাই তাই সঁচাকৈ বৰ সাহসী ছোৱালী দাদা আৰু তই যদি অনুভূতি সঁচাকৈয়ে ভাল পাওঁ তেনেহ'লে তাইৰ এই সাহস দেখি তোৰ তাইৰ প্ৰতি থকা মৰম আৰু বাঢ়িবহে লাগিছিল সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তোৰ দেউতা আৰু মোৰ দেউতা মিলি যে বেদদা আৰু মোৰ বিয়াৰ কথা ঠিক কৰিছে সেই কথাটো জানিও তই একো কোৱা নাই তই সুখী নহয় নেকি সেই কি যে প্ৰশ্নবোৰ কৰ মইতো বহুত সুখী কিন্তু এতিয়া সকলোবোৰ নিৰ্ভৰ কৰিব দাদাৰ ওপৰতহে তাৰমানে এতিয়াও বেদদাই এই বিষয়ে নাজানে নাজানে চাগে জনা হয়তো মোৰ লগত পাতিলেহেঁতেন তই নহ'লে দাদাৰ লগত নাপাত কিয় কথাবোৰ ছোৱালীজনী হৈ মই প্ৰথমে কিয় ক'ম তাৰ যদি মন থাকে সি নিজে ক'ব মোক আৰু মই দেউতাক কৈছোঁ এই বিষয়টো লৈ পেলাই বেদদাৰ লগত কথা পাতিবলৈ বাকীবোৰ কথা বাৰু পাতি থাকিব কিন্তু আমাৰ দাদাৰতো একোৱেই নাই আনৰ গাড়ী এখন চলাই এটা সাধাৰণ জীৱন যাপন কৰি আছে তাৰোপৰি তাৰ কান্ধত এগালমান দায়িত্ব ইমানৰ পাছতো তই তাৰ লগত বিয়াত বহিবলৈ মান্তি হলি কিয় কাৰণ মই তোৰ দাদাক ভাল পাওঁ তাৰমানে তই বহুত আগৰ পৰাই তাক ভাল পাওঁ হয়নে এইদৰে এনেকুৱা এটা অৱস্থাত
মই তাক এইবোৰ কথা সুধিবলৈ ভাল নালাগিল। আমাৰ এইটো একো নুসুধা বাবে মুখ ফুলাই আছে। তই মোক এটা কথা কচোন, তই তই কথা দি কথা সলনি নকৰতো? তেনে কৰিলে কিন্তু আমাৰ এইৰ কি অৱস্থা হয় ঠিক নাই। তাই যে মনে মনে বেদক ইমান ভাল পাই আছিল মই গমেই পোৱা নাছিলোঁ। বিন্দু আৰু মই ভাবিয়েইতো এই কথা থিৰাং কৰিছিলোঁ, আৰু এবাৰ কথা দিলোঁ যেতিয়া দিলোঁ। এতিয়া আৰু সেইবোৰ কথা সলনি নহয়, সেইবোৰ তই চিন্তা কৰিব নালাগে। বেদ আৰু প্ৰিয়মৰ বিয়া হ'বই। মুঠতে এই ৰমাকান্তৰ কথা মানে শিলৰ ৰেখা। মই জানো তোৰ মিছা কথা সহ্য নহয়, কিন্তু মোৰ যেতিয়া কিবা বস্তুৰ প্ৰয়োজন হয় তোৰ হাতত পইচা নাথাকিলেও তই আনি দিয়। নিজৰ নাথাকিলে তই ধাৰ কৰি হ'লেও দেউতাৰ কাৰণে দৰৱ কিন, কিন্তু আমি সুধিলেতো নাই বুলি কেতিয়াও নকওঁ। আছে বুলি কৈ মিছা মাত নে নামাত? অঁ মাতো, কিন্তু মোৰ সেই মিছা কথা আৰু অনুভূতি কোৱা মিছা কথাৰ মাজত পাৰ্থক্য আছে। একো পাৰ্থক্য নাই দাদা। মিছা সদায় মিছাই। তই মিছা মাত, নাথাকিও থকাৰ নাটক কৰ আমাক সুখী কৰিবলৈ। তাই কি জানি তাই পৰিয়ালটোক সুখী কৰিবলৈ গৈ এয়া নাটক কৰি মিছা মাতিছে। তাৰোপৰি তাই ল'ৰা হৈ কাৰো লগততো ঠগ প্ৰবঞ্চনা কৰা নাই, কৰিছে জানো? নাই কৰা। তেনেহ'লে তই ইমান খং অভিমান কৰাৰ যুক্তি কি থাকিল? তই এবাৰ ভাবচোন, তাই ছোৱালী হৈ এখন গাড়ী চলোৱাৰ সাহস কৰিছে, দিন ৰাতি একাকাৰ কৰি ভাড়া মাৰি ফুৰিছে। সেইকণ সাহস কিন্তু মোৰ নাই। তাই সঁচাকৈ বৰ সাহসী ছোৱালী দাদা। আৰু তই যদি অনুভূতি সঁচাকৈয়ে ভাল পাওঁ, তেনেহ'লে তাইৰ এই সাহস দেখি তোৰ তাইৰ প্ৰতি থকা মৰম আৰু বাঢ়িবহে লাগিছিল। ক'তা তইচোন তাইক গালি পাৰি কোনোবাই য'তেই পোৱা নাই। তেনেহ'লে এয়াতো প্ৰেম নহয়, মোহ অথবা ভ্ৰমহে আছিল। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ